Hello everyone, welcome to Study. সকলোকে এটো স্টাডিলে স্বাগতম জনাইছো। বন্ধুসকল আজি আমি ক্লাস 12 ৰ ইকোনমিক্সৰ যেটো থিওৰি অফ কনজিউমাৰ বিহেভিয়াৰ অৰ্থাৎ উপভোক্তাৰ আচৰণ তত্ত্ব আছিল তাৰ পাৰ্ট 10 আলোচনা কৰিম আৰু পাৰ্ট 10 ত আমি কি আলোচনা কৰিম সেয়া হৈছে চাহিদাৰ স্থিতিস্থাপকতা। সো চাহিদাৰ স্থিতিস্থাপকতাত আমি এইকিটা বিষয় অৰ্থাৎ আজি আমাৰ যেটো সেকেন্ড লেসন আছিল সেকেন্ড লেসন সম্পূৰ্ণৰূপে শেষ হৈ যাব। তাৰপিছত আমি যেটো পাৰ্ট 11 বনাম পাৰ্ট 11 ত কি হ'ব যিখিনি কোৱেশ্চন আনসাৰ আছে গাণিতিক প্ৰশ্ন যিখিনি আছে তাত অৰ্থাৎ যিখিনি ম্যাথমেটিক্স আছে সেই ম্যাথমেটিক্স খিনি আমি সম্পূৰ্ণ কৰিম। আৰু এই যেটো ভিডিওটো বনাই আছো এই ভিডিওটো মই জেনেদৰে আগৰ ভিডিও বিলাকতো কৈ আহিছো যে কেৱল এইচএস ফাইনাল ইয়াৰ বা ক্লাস 12 ৰ কাৰণে মাত্ৰ গুৰুত্বপূৰ্ণ ভিডিও নহয়। এই ভিডিওটো যি সকলে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা বিলাক দি আছে তেওঁলোকৰ কাৰণেও অতিকে গুৰুত্বপূৰ্ণ ভিডিও। গতিকে সকলোৱে ভিডিওটো স্কিপ নকৰাকে চাই যেন আৰু ভিডিওটো যদি আপোনালোকে কিবা নুবুজা থাকে তেতিয়া কমেন্টত লিখিবলৈ নাপাহৰিব। আৰু বন্ধুসকল যদি আপোনালোকে এতিয়ালৈকে এডুষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি তাত যেটো অল অপচন আহিব সেই অল অপচনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। গতিকে আশা ৰাখিছো সকলোখিনি আপোনালোকে কৰি ল'ব আৰু আমি স্টাৰ্ট কৰিবলৈ গৈ আছো আজিৰ ভিডিও লেকচাৰটো। আমি প্ৰথমে আলোচনা কৰিম চাহিদাৰ স্থিতিস্থাপকতা। সো চাহিদাৰ স্থিতিস্থাপকতা যেটো ইলাস্টিচিটি অফ ডিমান্ড বুলি কোৱা হয়। ইলাস্টিচিটি অফ ডিমান্ড কি বস্তু ইয়াক আমি কেনেদৰে ডিফাইন কৰিব পাৰিম অৰ্থাৎ কেনেদৰে ইয়াৰ আমি সংজ্ঞা দিব পাৰিম সেই বিষয়ে আমি ইয়াত আলোচনা কৰিম। সো ইয়াত আমি আগতে পাইছো যে এটা দ্ৰব্যৰ চাহিদা আৰু তাৰ দ্ৰব্যৰ যেটো দৰ আছে সেই দৰৰ মাজৰ যেটো সম্পৰ্ক সেইটো কি আছে বিপৰীতমুখী সম্পৰ্ক। এটো আমি আগতে পাইছো কাৰণ দৰ বাঢ়িলে চাহিদাটো কমিব আৰু যদি দৰ কমে চাহিদা বাঢ়িব। কিন্তু দৰ পৰিৱৰ্তনৰ প্ৰভাৱ সদায় একে নহব পাৰে। দৰ পৰিৱৰ্তনৰ যেটো প্ৰভাৱ আছে সেইটো সদায় সমান ৰূপত নাযাবও পাৰে। কেতিয়াবা খুব কম পৰিমাণৰ দৰ পৰিৱৰ্তনৰ বাবে চাহিদা যথেষ্ট পৰিমাণে পৰিৱৰ্তন হ'ব পাৰে। আনহাতে কিছুমান দ্ৰব্যৰ চাহিদাৰ ওপৰত দৰ পৰিৱৰ্তনৰ প্ৰভাৱ খুব কম পৰিমাণে পৰে আৰু কিছুমান দ্ৰব্যৰ চাহিদাৰ ওপৰত দৰ পৰিৱৰ্তনৰ প্ৰভাৱ বেছি পৰিমাণে পৰে। অৰ্থাৎ আমাক যেটো কথা ইয়াত কৈছে যে কিছুমান দ্ৰব্য আছে যিবিলাক দ্ৰব্যৰ দৰ পৰিৱৰ্তন হোৱাৰ লগে লগে তাৰ চাহিদাত এটা বৃহৎ এটা পৰিৱৰ্তন আহে। কিছুমান দ্ৰব্যৰ ক্ষেত্ৰত হেতু হয় আৰু কিছুমান দ্ৰব্য আছে যিবোৰ দ্ৰব্যৰ চাহিদাৰ যেটো দৰ পৰিৱৰ্তন হলেও চাহিদাৰ সিমান এটা পৰিৱৰ্তন নহয়। তাৰ এটা উদাহৰণ আমি ৰিসেন্টলি যেতিয়া লকডাউন হৈছে লকডাউনৰ সময়ত যেতিয়া মোবাইল ফোনৰ যেটো সেল ফোন বিলাকৰ স্মাৰ্টফোন বিলাকৰ যেটো চাহিদা আছিল তাৰ লকডাউনৰ সময়ত আৰু তাৰ পিছতে যেতিয়া ইন্ডিয়া চাইনা যেটো কনফ্লিক্ট হৈছিল সেইটো সময়ত চাইনিজ মোবাইল বিলাক বন্ধ হৈ যোৱাৰ ফলত মাৰ্কেটত মোবাইলৰ দাম বাঢ়ি গৈছিল বহুত বেছি পৰিমাণে বাঢ়ি গৈছিল। হলেও মোবাইলৰ ডিমান্ডটো মোবাইলৰ চাহিদাটো যথেষ্ট বেছি আছিল। অৰ্থাৎ মোবাইলৰ চাহিদাৰ ওপৰত তাত যেটো দৰ পৰিৱৰ্তন হৈছিল দাম পৰিৱৰ্তন তাৰ কোনো প্ৰভাৱ পৰা নাছিল বুলি আমি ক'ব পাৰিম। এটা আমাৰ ৰিসেন্ট সিনাৰিও অৰ্থাৎ যেটো আমাৰ শেহতীয়া যেটো দৃশ্যপট আছিল তাৰ পৰা কৈছো। সেয়া যি কি নহওক আমি মেইন বিষয়বস্তুলৈ আহিছো। কোনো এটা দ্ৰব্যৰ দৰ পৰিৱৰ্তন ঘটিলে দ্ৰব্যটোৰ চাহিদাৰ যি পৰিৱৰ্তন ঘটে তাক চাহিদাৰ দৰ স্থিতিস্থাপকতা বোলে। সো দৰ স্থিতিস্থাপকতা কাক বুলি ক'লে আমি কি ক'ব লাগিব বা কি লিখিব লাগিব এটা দ্ৰব্যৰ দৰ পৰিৱৰ্তন ঘটিলে দ্ৰব্যটোৰ চাহিদাৰ যি পৰিৱৰ্তন ঘটে দৰ পৰিৱৰ্তনৰ ফলস্বৰূপে চাহিদাৰ যি পৰিৱৰ্তন ঘটে তাকে চাহিদাৰ দৰ স্থিতিস্থাপকতা বুলি কোৱা হয়। সো দৰ স্থিতিস্থাপকতা হল চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু দ্ৰব্যৰ দৰৰ শতকৰা পৰিৱৰ্তনৰ অনুপাত। এইটো ডেফিনেশন আমি দিব পাৰিম যে চাহিদাৰ দৰ স্থিতিস্থাপকতা কাক বুলি ক'লে আমি ক'ব পাৰিম যে চাহিদাৰ শতকৰা পৰিৱৰ্তনৰ ফলস্বৰূপে দ্ৰব্যৰ দৰৰ শতকৰা যি পৰিৱৰ্তন হয় সেই পৰিৱৰ্তন দুটাৰ মাজৰ অনুপাতকে কি বুলি কোৱা হয় চাহিদাৰ দৰ স্থিতিস্থাপকতা বুলি কোৱা হয়। সো আশা ৰাখিছো সকলোৱে বুজি পাইছে দৰ স্থিতিস্থাপকতা কাক বুলি ডেফিনেশন আমি ইয়াৰ পৰা দিব লাগিব যে যদি 2 নম্বৰ আহে তেতিয়া আপোনালোকে দুইটা ডেফিনেশন লিখি দিব যে এটা দ্ৰব্যৰ দৰ পৰিৱৰ্তন ঘটিলে দ্ৰব্যটোৰ চাহিদাৰ যি পৰিৱৰ্তন ঘটে তাক চাহিদাৰ দৰ স্থিতিস্থাপকতা বোলে। আৰু একেদৰে চাহিদাৰ দৰ স্থিতিস্থাপকতা হল চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু দ্ৰব্যৰ দৰৰ শতকৰা পৰিৱৰ্তন অনুপাত। আৰু 1 নম্বৰৰ কাৰণে যে প্ৰথম লাইনটো প্ৰথম যেটো কৈছে সেইটো লিখিলে হৈ যাব কোনো কথা নাই। কিন্তু 2 নম্বৰৰ কাৰণে এইটো লাইন আৰু এইটো লাইন লিখি এটা দ্ৰব্যৰ দৰ স্থিতিস্থাপকতা তলত উল্লেখ কৰা ধৰণে দেখুৱাব পাৰি যে ইডি মানে হৈছে ইলাস্টিচিটি অফ ডিমান্ড আৰু ইয়াৰ সূত্ৰটো আমি কি লিখিম যে দ্ৰব্যটোৰ চাহিদাৰ শতকৰা পৰিৱৰ্তন ডিভাইডেড বাই দ্ৰব্যটোৰ দৰৰ শতকৰা পৰিৱৰ্তন। এটা মনত ৰাখিব লাগিব দ্ৰব্যটোৰ চাহিদাৰ যেটো শতকৰা পৰিৱৰ্তন আছে সেই শতকৰা পৰিৱৰ্তন আৰু লগতে দ্ৰব্যটোৰ দৰৰ শতকৰা পৰিৱৰ্তন সেই দুটাৰ মাজৰ অনুপাত। অৰ্থাৎ ইয়াত ভগ্নাংশ আকাৰে দিছে ভগ্নাংশটো এটা
অনুপাতটো হৈছে এটা কি ভগ্নাংশৰ এটা বিশেষ ৰূপ সেইকাৰণে ওপৰত অনুপাত বুলি কৈছে হলেও তলত কি দিছে ভগ্নাংশ দিছে ভগ্নাংশক এটা অনুপাতৰ বিশেষ ৰূপ বুলি ক'ব পাৰি বা অনুপাতক এটা ভগ্নাংশৰ বিশেষ ৰূপ বুলি ক'ব পাৰি গতিকে ইয়াত ভগ্নাংশ আকাৰত দিয়া হৈছে আৰু এই সূত্ৰটো মোষ্ট ইম্পৰ্টেন্ট সূত্ৰ আমাৰ যিমানবিলাক গাণিতিক প্ৰশ্ন আছে অনুশীলনীত গোটেইখিনি অৰ্থাৎ মই চাহিদাৰ স্থিতিস্থাপকতাৰ লগত জড়িত প্ৰশ্নকেইটাৰ কথা কৈছো আৰু ম্যাক্সিমাম যিমান প্ৰশ্ন আছে আমি প্ৰশ্নৰ কাৰণে এটা অনুশীলনী যিখিনি কোৱেশ্চন আছিল গাণিতিক সেইখিনিৰ কাৰণে এটা এক্সট্ৰা ভিডিও এটা বনাই থোৱা আছে হেতু আপোনালোকে চাব পাৰে চাই ল'ব লিংক দিয়া আছে ডেসক্ৰিপচনত বা ইয়াতো আপোনালোকে কমেন্টত লিংক পাই যাব তাৰ আৰু লগতে আমাৰ যেটো 9 নম্বৰ পাৰ্ট আছিল তাতো 3টা নে 4টা কোৱেশ্চনৰ আনসাৰ যেটো আমাৰ চাহিদাৰ লগত সম্পৰ্কিত আছে সেইকিটা মই সমাধান কৰি থৈছো এতিয়া দৰ স্থিতিস্থাপকতা যেটো আছে ইয়াৰ কেইটামান কোৱেশ্চন থাকি গৈছে সেইখিনি আমি 11 নম্বৰ পাৰ্ট বনাই তাত আলোচনা কৰিম গতিকে 11 নম্বৰ পাৰ্টটো আপোনালোকক সোনকালে লাগিব নে নালাগে হেতু আপোনালোকে কমেন্টত জনাব গতিকে এই যেটো সূত্ৰ আছে এই সূত্ৰটো কি ক'ত প্ৰয়োজন হ'ব সেই অংককেইটা আমি যেতিয়া কৰিম তেতিয়া আমাক অতিকে প্ৰয়োজন হ'ব গতিকে এই সূত্ৰটো আমি বেছিকে গুৰুত্ব দি মনত ৰাখিব লাগিব সো নেক্সট আমাৰ কি আছে নেক্সট লৈ আহিছো এটা দ্ৰব্যৰ চাহিদা ৰেখা লোৱা হ'ল চাহিদা ৰেখা ললো ধৰা হ'ল P0 দৰত দ্ৰব্যটোৰ চাহিদা Q0 আৰু P1 দৰত কি হৈছে দ্ৰব্যটোৰ চাহিদা হৈছে Q1 যদি P0 ৰ পৰা P1 লৈ পৰিৱৰ্তন হয় দৰটো কি হৈছে যদি P0 ৰ পৰা P1 লৈ পৰিৱৰ্তন হয় তেন্তে দৰ পৰিৱৰ্তন যেটো del P যেটো কোৱা হয় দৰ পৰিৱৰ্তন দেখাবৰ কাৰণে ডেল্টা এই ডেল্টা সিম্বলটো আমাৰ ইকোনমিক্সত বা ম্যাথমেটিক্সত ব্যৱহাৰ কৰা হয় গতিকে del P = P1 - P0 মানে ইনিশিয়াল যেটো প্ৰাইস আছিল প্ৰথম যেটো দৰ পৰিৱৰ্তনৰ পিছত যেটো প্ৰাইস পোৱা হৈছে সেই প্ৰাইসৰ পৰা ইনিশিয়াল প্ৰাইস অৰ্থাৎ আৰম্ভণি যেটো দৰ আছিল প্ৰথম যেটো প্ৰাথমিক দৰ আছিল বা আৰম্ভণি দৰ আছিল হেতু মাইনাস কৰিব লাগিব আৰু দ্ৰব্যটোৰ চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তন যেটো আছিল সেই পৰিমাণৰ পৰিৱৰ্তনটো একেই হ'ব যে আৰম্ভণিত যেটো চাহিদা আছিল বা পৰিমাণ যেটো আছিল হেতু আমি কি কৰিব লাগিব পিছত যেটো চাহিদা বা পৰিমাণ পালো আমি তাৰ পৰা মাইনাস কৰিব লাগিব তেতিয়া আমি del Q পাম del Q মানে হৈছে যে চাহিদাৰ পৰিৱৰ্তন সো দৰৰ শতকৰা পৰিৱৰ্তন আমি যদি উলিয়াব বিচাৰো তেতিয়া দৰৰ শতকৰা পৰিৱৰ্তন কি হ'ব del P যেটো পৰিৱৰ্তন হৈছে del P বাই ইনিশিয়াল যেটো প্ৰাইস অৰ্থাৎ আৰম্ভণিতে যেটো প্ৰাইস আছিল আৰম্ভণিতে যেটো দৰ আছিল সেই দৰটোৰ লগত 100 পূৰণ কৰা হৈছে শতকৰা পৰিৱৰ্তন অথবা শতকৰা শতাংশ উলিয়াবৰ কাৰণে কি কৰা 100 পূৰণ কৰিব লাগিব বা ইয়াক আমি কি কৰিছো del P ইয়াৰ ৰিপ্লেস কৰা হৈছে এই বিষয় মই এটা ধুনিয়াকৈ দেখাম কাৰ্ডবৰ্ডত আৰু হেতু কাৰণে মই ডেসক্ৰাইব কৰি যোৱা নাই আৰু চাহিদাৰ শতকৰা পৰিৱৰ্তন হ'ল কি হ'ব যে del Q by Q0 into 100 সো ইয়াত এটো লিখা হৈছে এই বিষয় মই এতিয়া আলোচনা কৰিম যেতে ভালদৰে দেখুৱাম আৰু তলত কি হৈছে হেহে ইলাস্টিটি অফ ডিমান্ড ওপৰত কি আছিল যে চাহিদাৰ শতকৰা পৰিৱৰ্তন ওপৰত আমাৰ যেটো সূত্ৰ আমি এতিয়া পাইছিলো মই যেটো গুৰুত্ব দিবলৈ কৈ আছিল সেই সূত্ৰটো কি আছিল যে চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু তলত কি হ'ব দৰৰ শতকৰা পৰিৱৰ্তন আৰু সেইখিনি লোৱাৰ পিছত আমাৰ কি হ'ব এইখিনি এই অৱস্থালৈ আমি পাম যে এই অৱস্থালৈ আমি কেনেকৈ পাম এইটো আমি জানিব লাগিব এইটো জানিলে তেতিয়া আমি তাত যিখিনি কোৱেশ্চন আছে লাষ্টত যিখিনি গাণিতিক কোৱেশ্চন আছে আৰু মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় সেইখিনি আপোনালোকৰ এক্সামৰ কাৰণে গতিকে সেইখিনি কৰিবলৈ কাৰণে আমি এইখিনি জানিবই লাগিব সো এইখিনিলৈ আমি আহিছো এইখিনি কেনেকৈ পালো হেতু মই বুজাব বিচাৰিছো সো এয়া হোৱাইট বোৰ্ড লৈ লৈছো আৰু ইয়াত মই এতিয়া চাহিদা যেটো ৰেখা আছে চাহিদা ৰেখাটো অঙ্কন কৰিম চাহিদা ৰেখাটো অঙ্কন কৰোতে ইয়াত আমাৰ কি হ'ব সামগ্ৰী যিখিনি Q হ'ব Q খিনি তাত আমি উল্লেখ কৰিম আৰু এটো আমাৰ y অক্ষত কি হ'ব সৰি Q নহয় এটো P হ'ব লাগিব গতিকে ইয়াত P টো আমি উল্লেখ কৰিব লাগিব এটো P হ'ব ইয়াত আৰু এয়া হৈছে চাহিদা ৰেখা এটা চাহিদা ৰেখাত কি হ'ব ইয়াত চলন হ'ব আমি যেটো 9 চেপ্টাৰ 9 যেটো পাৰ্ট আছিল তাত পাইছিলো ধৰি লৈছো যে প্ৰথম অৱস্থাত দাম কিমান আছিল P0 আছিল সেই P0 দামত এতিয়া কি হৈছে চাহিদাটো Q0 হৈ আছে এটো ধৰি লৈছো দামটো হৈছে P0 এই P0 দামত চাহিদা কি হৈছে Q0 হৈ আছে মোৰ অকনমান লিখিবৰ কাৰণে ইয়াত অসুবিধা হৈ আছে মই স্ক্ৰিনত ডাইৰেক্টলি আঙুলিয়ে লিখিব লগা হৈছে মোৰ যেটো ইলেক্ট্ৰনিক পেন আছে হেতু কাম কৰি থকা নাই বৰ্তমান গতিকে এইটো ইয়াত কাটিব লাগিব ইয়াত ডাইৰেক্টলি পাব লাগিব এডখত এটো আঙুলিয়ে কৰাৰ কাৰণে অলপ ফিংগাৰ ইউজ কৰাৰ কাৰণে অসুবিধা হৈ আছে গতিকে এটো আপোনালোকে বুজি ল'ব কথাটো যে P0 দৰত চাহিদা কিমান আছিল Q0 আছিল যেটো আমাৰ উদাহৰণ আমি কিতাপত পাইছিলো হেতুৱে আলোচনা কৰি আছো এতিয়া P0 ৰ পৰা ধৰি লৈছো দাম বৃদ্ধি পাই P1 ত পাইছে P1 এটো P1 দৰ গতিকে এটো P1 হৈছে এটা P1 ৰ পৰা যেতিয়া
P0 ৰ পৰা দামটো যেতিয়া P1 লৈ গতি কৰিলে ওপৰলৈ গতি কৰিলে তেতিয়া চাহিদা নিশ্চয় কমি আহিলে কি হ'ব যেটো Q0 চাহিদা আছিল Q0 চাহিদা মানে আৰম্ভণি যেটো চাহিদা আছিল হেতু কি হ'ব এতিয়া Q1 লৈ গুছি আহিব এতিয়া কথা হ'ল যে চাহিদাৰ এতিয়া যেটো স্থিতিস্থাপকতা আমি আলোচনা কৰি আছো সেই চাহিদাৰ স্থিতিস্থাপকতা কি হ'ব লাগিব দ্ৰব্যটোৰ চাহিদাৰ শতকৰা পৰিৱৰ্তন লাগিব প্ৰথমে ওপৰত লাগিব যদি হেতু উলিয়াবলৈ শতকৰা পৰিৱৰ্তন মানে পৰিৱৰ্তন উলিয়াবলৈ কি কৰা ডেল কিউ শব্দটো ব্যৱহাৰ কৰা ডেল কিউটো আমি কেনেকৈ উলিয়াম যে পৰিৱৰ্তন হোৱাৰ পিছত যেটো আমি চাহিদা পাইছিলো হেতু Q1 আছিল তাৰ পৰা আমি কি কৰিব লাগিব আৰম্ভণিত যেটো চাহিদা আছে হেতু Q0 হৈছে গতিকে হেতু মাইনাস কৰিব লাগিব একেদৰে আমাক কি লাগিব যে ইয়াৰ শতকৰা পৰিৱৰ্তন এতিয়া শতকৰা পৰিৱৰ্তন আমি কেনেকৈ উলিয়াম যে ইয়াত লিখিব লাগিব যে চাহিদাৰ শতকৰা পৰিৱৰ্তন বুলি চাহিদাৰ শতকৰা পৰিৱৰ্তন পার্সেন্টেজ চেঞ্জ ইন ডিমান্ড শতকৰা পৰিৱৰ্তন সমান আমি কি লিখিম যে আৰম্ভণিতে যেটো চাহিদা আছিল আৰম্ভণি চাহিদা কিমান আছিল আৰম্ভণিতে আছিল Q0 আৰু ওপৰত কি আহিব লাগিব ডেল কিউ আহিব লাগিব ইনটু কি হ'ব এটা 100% হ'ব লাগিব গতিকে ইকুৱেল টু আমি কি কৰিম যে ইয়াত আমাৰ যেটো ডেল কিউ আছিল ডেল কিউ মান ইয়াত কিমান পাইছিলো হেতু পাইছিলো আমি Q1 - Q0 আৰু ডিভাইডেড বাই এটা কি হ'ব Q0 ইনটু 100% আশা কৰিছো এয়া সকলোৱে চাহিদাৰ যেটো শতকৰা পৰিৱৰ্তন আছে হেয়া সকলোৱে বুজি পাইছে মই ভিডিওটো যিমান দীঘল হয় হওক যদি কিবা থাকি যায় চাহিদাৰ স্থিতিস্থাপকতা তেতিয়া মই যেটো আমি গাণিতিক কোৱেশ্চনৰ আনসাৰ কৰিম 11 পাৰ্টত তাত কৰিম যদি থাকি যায় কিন্তু ভিডিওটো এলাবৰেটলি আপোনালোকক ভালকে বুজাবলৈ চেষ্টা কৰি আছো গতিকে বুজিবলৈ যত্ন কৰিব বহি কাগজ লগত ৰাখিব সো এই আছিল চাহিদাৰ শতকৰা পৰিৱৰ্তন এনেদৰে হয় আৰু নেক্সট আমাৰ কি লাগিব দৰৰ শতকৰা পৰিৱৰ্তন সো দৰৰ শতকৰা পৰিৱৰ্তন একেদৰে যেনেদৰে চাহিদাৰ শতকৰা পৰিৱৰ্তন হৈছিল দৰৰ শতকৰা পৰিৱৰ্তনটো আকৌ কি হ'ব ইয়াত ডেল পি হ'ব এটা ডেল পি সমান আৰম্ভণিতে যেটো প্ৰাইস আছিল আৰম্ভণি প্ৰাইস কিমান আছিল P0 আছিল এটা সেই P0 টো আমি কি কৰিব লাগিব ডেল পি উলিয়াবলৈ হলে P0 টো আমি মাইনাস কৰিব লাগিব P0 টো কাৰ্ভৰ মাইনাস কৰিম যে আমাৰ যেটো P1 আছে P1 - P0 কৰিম এটো 0 হয় 6 নহয় এটো গতিকে P1 - P0 কৰিব লাগে মানে P1 টো কি হৈছে যে পিছৰ পৰ্যায়ত পোৱা প্ৰাইস আৰম্ভণিতে পোৱা যেটো প্ৰাইস দৰ আছিল হেতু আছে P0 গতিকে আৰম্ভণিতে যেটো দৰ আছিল হেতু পিছত আমি যেটো দৰ পাইছো দৰ পৰিৱৰ্তনৰ ফলত যেটো পিছত দৰ হৈছে তাৰ পৰা মাইনাস কৰিব লাগিব তেতিয়া আমাৰ ইয়াৰ আকৌ দৰৰ শতকৰা পৰিৱৰ্তন উলিয়াবৰ কাৰণে যিকোনো পৰিৱৰ্তন শতকৰা উলিয়াবৰ কাৰণে শতাংশ পূৰণ হ'বই লাগিব 100% পূৰণ হেতু মনত ৰাখিব যে চাহিদাৰ ক্ষেত্ৰটো আছিল 100% পূৰণ আৰু তলত কি থাকিব লাগিব যেটো আৰম্ভণিত আছিল হেতুৱে থাকিব তলত আৰম্ভণিত কি আছিল P0 যেনেকৈ তাত কি আছিল চাহিদাৰ ক্ষেত্ৰত Q0 আছিল ইয়াতো কি হ'ব যে P1 ইয়াত একচুয়ালি মই ডাইৰেক্ট লিখিছো যে ইয়াত হ'ব লাগিছিল কি ইয়াত যদি মই P1 টো নিলিখো তেতিয়া কি লিখিব লাগিব ডেল পি লিখিব লাগিব কিন্তু এটা ডেল পিৰ ঠাইত মই এতিয়া ডাইৰেক্টলি মই কি উল্লেখ কৰিম যে P1 - ডেল পি যেটো আছে ডেল পিৰ মান কিমান আছে P1 - P0 আছে গতিকে এইটো আমি ইয়াত বহাই দিব পাৰিম আৰু হেতুকে তাত কৰি থোৱা আছে কোৱেশ্চন যেটো আমি যেটো উদাহৰণ লৈছিল এতিয়া সেই উদাহৰণটোত আৰু তেতিয়া আমাৰ এটো বহালে কি হ'ব যে ডেল পি যত আছে তাত আমি কি বহাম যে P1 - P0 আৰু ইয়াত তলত কি আহিব P0 * 100% গতিকে এয়া হল কি দৰৰ শতকৰা পৰিৱৰ্তন এতিয়া চাহিদাৰ শতকৰা পৰিৱৰ্তন পালো দৰৰ শতকৰা পৰিৱৰ্তন পালো তেতিয়া আমাক কি লাগিব ইলাস্টিসিটি অফ ডিমান্ড অৰ্থাৎ আমাক চাহিদাৰ স্থিতিস্থাপকতা যি ইডি ৰে লিখা হয় ইলাস্টিসিটি অফ ডিমান্ড এটা আমি কি কৰিব লাগিব ওপৰত কি আছিল ওপৰত দ্ৰব্যটোৰ চাহিদাৰ শতকৰা পৰিৱৰ্তন আমি কি পাইছিলো যে পাইছিলো ডেল কিউ বাই Q0 আছিল ইনটু 100% দুইটা 100% হ'ব তলতো 100% আছে আৰু ইয়াত কি আছিল ডেল পি বাই P0 তেতিয়া কি হ'ব এটো 100 দুটা ক্যান্সেল আউট হ'ব ক্যান্সেল আউট হলে এতিয়া আমি ইয়াৰ মানখিনি যিখিনি আছিল ডেল কিউ যেটো মান আছিল একচুয়ালি আমাৰ যেটো সূত্ৰ হ'ব সূত্ৰটো আমি এইটো মনত ৰাখি থলে বেছি ভাল হ'ব যে ডেল এতিয়া আমি ওপৰত যেটো আছে ওপৰত থকা মানটো আমি কি কৰিম ডাইৰেক্ট পাতিম যেনেকৈ আছে ডেল কিউ যেটো আছে ডেল কিউ বাই Q0 এটো ইনটু এতিয়া কি হ'ব তলত থকা মানটো লুটি খাব অৰ্থাৎ ইয়াৰ প্ৰতিক্ৰম লব লাগিব প্ৰতিক্ৰম ললে কি হ'ব P0 বাই ডেল পি হ'ব এইটো হ'ব মানটো আমাৰ ইলাস্টিসিটি অফ ডিমান্ডৰ যেটো সূত্ৰ হৈছে সেই সূত্ৰটো আমি এইটো মনত ৰাখিম আৰু আগলৈ যিবিলাক কোৱেশ্চন কৰি যাম সেই কোৱেশ্চনৰ এই সূত্ৰটো ব্যৱহাৰ কৰিম আৰু ইয়াক যদি আমি সজাই পৰাই লিখিম তেতিয়া সজাই পৰাই লিখিলে কি হ'ব যে ইলাস্টিসিটি অফ ডিমান্ড ইকুৱেল টু ওপৰত কি আছিল
ডেল কিউ আৰু তলত কি আছিলে ডেল পি ইনটু কি আহিব ইয়াত ইনটু আহিব কিউ নট সৰি পি নট বাই কিউ নট এইটো আছিলে গতিকে এয়া গুচি আহিব ইয়ালৈ সো আশা ৰাখিছো সকলোৱে এটো বুজি পাইছে গতিকে এই সূত্ৰটোৱে আমাৰ মোস্ট ইম্পৰ্টেন্ট সূত্ৰ আমি যেতিয়া চাহিদাৰ স্থিতিস্থাপকতা উলিয়াবলৈ হ'ব এই সূত্ৰটো মনত ৰাখিব লাগিব বাকি কি হৈছে যে উদাহৰণৰ 2.6 যেটো আমাক দিছে 2.6 এটা ইকুৱেচন হিচাপে যেটো দিয়া আছে কিতাপত সেইটো কি কৰিছে ইয়াত জাস্ট মানটো ৰিপ্লেস কৰি থৈছে যেটো এটো কিউ নট আছিলে কিউ নটৰ সৰি ডেল কিউ যেটো মান আছিলে ডেল কিউৰ মানটো কি কৈছে যে q1 - q0 আছিলে সেইটো বহাই থৈছে ডেল কিউ ঠাইত আপোনালোকে চাই ল'ব ভালদৰে আৰু যেটো ডেল পি আছে ডেল পিৰ ঠাইটো একেদৰে কি কৰিছে p1 minus p not কৰি থৈছে হিমানে ডিফাৰেন্স তো অন্য একো ডিফাৰেন্স নাই আমি সুবিধাৰ কাৰণে এই সূত্ৰটো ব্যৱহাৰ কৰিম আৰু এই সূত্ৰ ব্যৱহাৰ কৰিলে আমি অতি সহজে চাহিদাৰ স্থিতিস্থাপকতা উলিয়াব পাৰিম সো চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ণয় কৰা সূত্ৰটো এইটো হৈছে গতিকে বন্ধুসকল আমি পুনৰ ঘূৰি আহিছো কিতাপলৈ সো কিতাপত এৰি কি দিছে চাহিদাৰ স্থিতিস্থাপকতা এটা সংখ্যা ই এটা বিশুদ্ধ সংখ্যা মানে এই দ্ৰব্যৰ দৰ জোখা একক আৰু পৰিমাণ জোখা এককৰ ওপৰত নিৰ্ভৰশীল নহয় মানে ইয়াত আমি পৰিমাণৰ যেটো একক আছে বিভিন্ন একক হ'ব পাৰে গ্ৰাম কিলোগ্ৰাম এবিলাক একো ইয়াত নাহিব আৰু একেদৰে দৰৰ যেটো জোখ আছে বা একক আছে টকা বা পইচা এবিলাক একো ইয়াত নাহে গতিকে ই এটা বিশুদ্ধ সংখ্যা ইয়াত কেৱল সংখ্যাহে থাকিব আকৌ চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ ঋণাত্মক সংখ্যা ই হৈছে ঋণাত্মক সংখ্যা কিয়নো দ্ৰব্যৰ চাহিদা আৰু দ্ৰব্যটোৰ দৰৰ মাজত ঋণাত্মক সম্পৰ্ক থাকে ই কি হৈছে এটা ঋণাত্মক সংখ্যা অৰ্থাৎ আমাৰ যেটো ইডি উলাব ইডি অৰ্থাৎ ইলাস্টিচিটি অফ ডিমান্ড হেতু কি মাইনাস লাগি থাকে কিন্তু সহজ হ'বলৈ আমি সদায় স্থিতিস্থাপকতাৰ চৰম মান ধৰিলো চৰম মানটো যেতিয়া মাইনাস হওক বা প্লাস হওক চৰম মানটো সদায় কি হয় পজিটিভ হৈ থাকে গতিকে পজিটিভ ধনাত্মক মান লোৱা হয় গতিকে দ্ৰব্যৰ দৰৰ প্ৰতি চাহিদাৰ সঁহাৰি যিমানে বেছি হয় দ্ৰব্যটোৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা হিমানে বেছি হয় মোস্ট ইম্পৰ্টেন্ট কথা এটা কৈছে এটো মনত ৰাখিব লাগিব যে দ্ৰব্যৰ দৰৰ প্ৰতি চাহিদাৰ সঁহাৰি যিমানে বেছি অৰ্থাৎ দ্ৰব্যটোৰ দৰ বাহিলে বা কমিলে অৰ্থাৎ দ্ৰব্যটোৰ চাহিদাৰ পৰিৱৰ্তন হোৱাৰ ফলস্বৰূপে দ্ৰব্যটোৰ দৰৰ পৰিৱৰ্তন হোৱাৰ ফলস্বৰূপে চাহিদাৰ যদি পৰিৱৰ্তন লগে লগে হৈ যায় ক্ষিপ্ৰতাৰে হৈ যায় তেতিয়া চাহিদাৰ স্থিতিস্থাপকতা হিমানে বেছি হ'ব আৰু যদি চাহিদাৰ শতকৰা পৰিৱৰ্তন দৰৰ শতকৰা পৰিৱৰ্তনতকৈ কম হয় যে কি কৈছে চাহিদাৰ শতকৰা পৰিৱৰ্তন কি হৈছে দৰৰ শতকৰা পৰিৱৰ্তনতকৈ কম হয় তেতিয়া কি হ'ব ইলাস্টিচিটি অফ ডিমান্ড ইজ লেস দেন 1 হ'ব মোস্ট ইম্পৰ্টেন্ট যে যদি চাহিদাৰ শতকৰা পৰিৱৰ্তন যেটো আছিল চাহিদাৰ শতকৰা পৰিৱৰ্তন চেঞ্জ ইন পাৰ্সেন্টেজ চেঞ্জ ইন কি আছিল ডিমান্ড গতিকে ডিমান্ডটো মই ডেল কিউ বুলি লিখিছো ইজ শতকৰা পৰিৱৰ্তন কি হৈছে দৰৰ শতকৰা পৰিৱৰ্তন এটো লেস যদি হৈ থাকে দৰকাৰ দৰৰ শতকৰা পৰিৱৰ্তন শতকৰাটো মই পাৰ্সেন্টেজ দি ইয়াত সমুকে বুজাইছো যে ডেল পি আপোনালোকে এনেকে লিখি লব বুজিবলৈ সহজ হ'ব যে এইটো হৈছে চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু এইটো হৈছে দৰৰ শতকৰা পৰিৱৰ্তন আৰু ইয়াত কি হৈছে চাহিদাৰ শতকৰা পৰিৱৰ্তনটো দৰৰ শতকৰা পৰিৱৰ্তনকৈ কম হৈছে তেতিয়া এইটোই আমাক কি বুজাব এইটো বুজাব যে ইলাস্টিচিটি অফ ডিমান্ড আৰু এইটো চৰম মান লোৱাৰ কাৰণে এই চিনটো দিয়া হৈছে is less than 1 হ'ব এটো একতকৈ কম হ'ব মোস্ট ইম্পৰ্টেন্ট কন্ডিশন এটা শৰ্ত সো নেক্সট কি কৈছে আৰু দ্ৰব্যটোৰ চাহিদা অস্থিতিস্থাপক বুলি কোৱা তেতিয়া কি হ'ব হেতু অস্থিতিস্থাপক অৰ্থাৎ যেতিয়া ইলাস্টিচিটি অফ ডিমান্ড ইয়াৰ যেটো চৰম মান is less than 1 হয় এইটো কি বুজায় এইটো বুজাব যে অস্থিতিস্থাপক এইটো লিখি লব যে এইটো ইয়াত আপোনালোকে ইয়াত লিখি লব অস্থিতিস্থাপক নেক্সট আমাৰ কি আছে সো তেতিয়া ইয়াৰ আৰু কেটামান কথা কৈছিলে হেখিনি আমি পিছত চাম তেতিয়া তাৰ পিছৰ কথাখিনি আমি কমপ্লিট কৰি লব বিচাৰিছো সো ইয়াত যেটো কথা কোৱা হৈছে যে চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু দৰৰ শতকৰা পৰিৱৰ্তন যেতিয়া সমান হয় অৰ্থাৎ যেটো মই লিখিছিলো পাৰ্সেন্টেজ চেঞ্জ ইন ডিমান্ড অৰ্থাৎ পাৰ্সেন্টেজ চেঞ্জ ইন ডিমান্ড ইকুৱেল টু যদি পাৰ্সেন্টেজ চেঞ্জ ইন কি হৈছে প্ৰাইস অৰ্থাৎ দৰৰ শতকৰা পৰিৱৰ্তনৰ লগত যদি চাহিদাৰ শতকৰা পৰিৱৰ্তন সমান হয় তেতিয়া এইটোৱে কি বুজাব যে ইলাস্টিচিটি অফ ডিমান্ড অৰ্থাৎ চাহিদাৰ স্থিতিস্থাপকতা কি হ'ব একৰ সমান হ'ব বুলি কৈছে ইয়াত একৰ সমান হোৱাটো ইয়াত তল লিখি থোৱা আছে
যে ইলাষ্টিচিটি অফ ডিমান্ড ইকুৱেল টু 1 হ'ব আৰু দ্ৰব্যটোৰ চাহিদা কি হ'ব একক স্থিতিস্থাপক যেতিয়া ইলাষ্টিচিটি অফ ডিমান্ড এইটো কন্ডিশন যেটো আছে এটো মনত ৰাখিব লাগিব মোস্ট ইম্পৰ্টেন্ট কন্ডিশন যে ইয়াত কৈছে যে ইলাষ্টিচিটি অফ ডিমান্ড ইকুৱেল টু 1 হলে দ্ৰব্যটোৰ চাহিদা একক স্থিতিস্থাপক বুলি কোৱা হয় যদি চাহিদাৰ শতকৰা পৰিৱৰ্তন দৰৰ শতকৰা পৰিৱৰ্তনতকৈ বেছি হয় যদি বেছি হয় চাহিদাৰ শতকৰা পৰিৱৰ্তন এতিয়া আমি কন্ডিশন দুটা পালো আৰু এটা কন্ডিশন ইয়াৰ হৈছে যে চাহিদাৰ শতকৰা পৰিৱৰ্তন অৰ্থাৎ এটো যেটো চাহিদাৰ শতকৰা পৰিৱৰ্তন হেতু কিহৰ ফলত হ'ব দৰৰ শতকৰা পৰিৱৰ্তনৰ ফলত হ'ব এই দৰৰ শতকৰা পৰিৱৰ্তন লৈছো এটা কি হৈছে যে চাহিদাৰ শতকৰা অথনি আমি লেস দেন পাইছিলো তাৰ পিছত ইকুৱেল পালো এতিয়া যদি গ্ৰেটাৰ দেন হৈ যায় চাহিদাৰ শতকৰা পৰিৱৰ্তনটো যদি দৰৰ শতকৰা পৰিৱৰ্তনতকৈ যদি বেছি হয় তেতিয়া কি হ'ব হেতু কি বুজাব যে ইলাষ্টিচিটি অফ ডিমান্ড ইয়াৰ চৰম মান কি হ'ব গ্ৰেটাৰ দেন 1 হ'ব সো এই তিনটা মোস্ট ইম্পৰ্টেন্ট কন্ডিশন চাহিদাৰ স্থিতিস্থাপকতাৰ ক্ষেত্ৰত আৰু ইয়াৰ ওপৰত কোৱেশ্চনো আহিব আশা ৰাখিছো সকলোৱে ভালদৰে বুজি পাইছে সো চাহিদাৰ দৰ স্থিতিস্থাপকতা বিশুদ্ধ সংখ্যা আৰু ই দৰ আৰু পৰিমাণ জোখা এককৰ ওপৰত নিৰ্ভৰশীল নহয় সো ইয়াত কি লৈছে যে ধৰা হল মুদ্ৰাৰ একক হৈছে টকা আৰু পৰিমাণ জোখাৰ একক কিলোগ্ৰামত ধৰা হল পি নট দৰত চাহিদা কিউ নট আৰু পি1 দৰত চাহিদা হৈছে কিউ1 ধৰা হল পি নটৰ পৰা পি1 লৈ পৰিৱৰ্তন হল অৰ্থাৎ দৰ পৰিৱৰ্তন হৈছে পি নটৰ পৰা পি1 লৈ তেতিয়া দৰ পৰিৱৰ্তন কি হৈছে P1 টকা প্ৰতি কিলোগ্ৰাম মাইনাস P0 টকা প্ৰতি কিলোগ্ৰামত এটা দৰ পৰিৱৰ্তন দেখুৱাইছে যেটো আমি এনেকে লিখি প্ৰতি কিলোগ্ৰাম লিখিব পাৰিম সো দ্ৰব্যবিধৰ দৰৰ শতকৰা পৰিৱৰ্তন আগৰ সেই সূত্ৰটোৱে প্ৰয়োগ কৰা আছে সেই সূত্ৰটো মতে ইয়াত বহুৱাই দিছে আৰু যত কথাটো আমাক ক'ব বিচাৰিছে যে ইয়াত যেটো প্ৰতি কিলোগ্ৰাম আছে দুইটা কেনসেল আউট হ'ব সম্পূৰ্ণৰূপে কটাকটি হ'ব আৰু পিছত গৈ আমি এটুকে পাম এটো আগত পাইছো একেদৰে দ্ৰব্যবিধৰ পৰিমাণৰ পৰিৱৰ্তন অৰ্থাৎ চাহিদাৰ যেটো পৰিৱৰ্তন আছে তাতো কি হ'ব একেদৰে কিলোগ্ৰাম এনেকে কটাকটি হ'ব গতিকে আমি বিশুদ্ধ সংখ্যা এটা পাম যত কোনো একক নাথাকে হেতুৱে বুজাব বিচাৰিছে এটো ভালদৰে চাই লব আৰু যদি কোনোবা বুজি নাপায় তেতিয়া আপোনালোকে কমেন্টত ৰিকুৱেষ্ট কৰিব নেক্সট কৈছে যে যদি দৰ মুদ্ৰা জোখাৰ একক হৈছে পইচা আৰু পৰিমাণ গ্ৰামত জোখা হয় তেন্তে দ্ৰব্যবিধৰ প্ৰাৰম্ভিক দৰ এটো একেই কথা কৈছে ইয়াত পইচা আৰু গ্ৰামৰ কথা একেদৰে উলিয়াইছে ইয়াত বিশেষ গুৰুত্ব দিব লগা একো নাই যে মোস্ট ইম্পৰ্টেন্ট কথাটো মই যেটো আগতেকে উল্লেখ কৰিলো সেইটো হৈছে মোস্ট ইম্পৰ্টেন্ট কথা এটা ৰৈখিক চাহিদা ৰেখা এডালত স্থিতিস্থাপকতা ৰৈখিক চাহিদা ৰেখা এডাল যি আছিল আমাৰ লিনিয়াৰ ডিমান্ড কাৰ্ভ যেটো আছিল যে এডাল ৰৈখিক চাহিদা ৰেখা q ইকুৱেল টু এইটো আমি যেটো পাইছিল 9 পাৰ্ট যেটো আছিল আমাৰ ভিডিওটো তাত আলোচনা কৰিছো q ইকুৱেল টু a - bp লোৱা হল যে চাহিদা ৰেখাডালৰ যিকোনো বিন্দু এক একক দৰ পৰিৱৰ্তনৰ কাৰণে চাহিদাৰ পৰিৱৰ্তন কি হৈছে যে del q by del p equal to -b হয় আৰু কি হ'ব del q by del p ৰ মান 2.16 নং সমীকৰণত বহুৱাই আমি পাম তেতিয়া আমি সেই সমীকৰণ কি আছিল সমীকৰণটো আমাৰ del q by del p যেটো চাহিদাৰ স্থিতিস্থাপকতা উলিওৱা সূত্ৰ আছিল সেই সূত্ৰত আমি যেতিয়া বহাই দিম তেতিয়া কি হৈছে যে তাত আমাৰ যেটো del q by del p যেটো আছিল মই যেটো আপোনালোকক কৈছিলো ইনটু কি আছিল ইয়াৰ আছিল p0 by কি আছিল q0 আছিল p0 by q0 গতিকে ইয়াত p0 q0 টো আমাৰ কি কৈছে p আৰু q ৰে সূচিত কৰিছে ইয়াত যেটো p আৰু q ৰে সূচিত কৰি থৈছে গতিকে ইয়াত যেটো del q by del p ইয়াৰ এতিয়া মান যদি আমি বহাই দিও ইয়াৰ মান আমি কিমান পাইছো ইয়াত -b পাইছো গতিকে এটো -b বহিলে ইনটু কি হ'ব আৰু p0 ৰ মানটো p বুলিয়ে বহাইছে আৰু q0 ৰ মানটো q বুলিয়ে বহাইছে ইয়াত গতিকে এইটো যেতিয়া আমি পূৰণ কৰিলে কি পাম এইটো -b লগত p পূৰণ হ'ব তেতিয়া কি আহিব যে মাইনাসটো সাইডত লৈ লৈছে ইয়াত তাও আমি ওপৰটো এনেকে লব পাৰিম যে যেনেকে মই লৈছো bp হ'ব -bp বাই আকৌ কি হ'ব q তলত কি আহিব তলত আহিব q আৰু q মানটো কি আছিল q মানটো আমাক এতিয়া কৈ থৈছে যে q মানটো কি আছিল যে a - bp বুলি আমাক কৈ থৈছে ইয়াত ওপৰত যেটো আছে q মানটো এটো যে a - bp বুলি কৈছে গতিকে আমি যেতিয়াই q মানটো বহাব লগা হ'ব ওপৰত আমি কি বহাইছিল মাইনাস তো বহালো আৰু ওপৰত কি বহালো bp বহালো পূৰণ কৰি আৰু তলত কি বহিব যে a - কি বহিব bp বহিব a - bp হৈছে কি q মান গতিকে এইটো এটা সমীকৰণ হিচাপে লৈছে 2.17 নং সমীকৰণ বুলি লৈ লৈছে ৰৈখিক চাহিদা ৰেখাৰ এডাল স্থিতিস্থাপকতা উলিয়াবৰ কাৰণে এতে এই সমীকৰণৰ পৰা স্পষ্ট হ'ল যে কি স্পষ্ট হৈছে
যে এডাল ৰৈখিক চাহিদা ৰেখাৰ বিভিন্ন বিন্দুত দৰ স্থিতিস্থাপকতা ভিন্ন ভিন্ন বিভিন্ন বিন্দুত ৰৈখিক চাহিদা ৰেখাৰ বিভিন্ন বিন্দুত দৰ স্থিতিস্থাপকতা ভিন্ন ভিন্ন P0 ত স্থিতিস্থাপকতা হ'ল 0 P যেতিয়া 0 হয় স্থিতিস্থাপকতা 0 Q = 0 স্থিতিস্থাপকতা হ'ল 0 নে কি কৈছে 0 নহয় সৰি এটো ইনফিনিটি বুলি কৈছে ইয়াত আলফা লিখা আছে গতিকে এটো কি হৈছে ইনফিনিটি হৈ আছে মানে এটো অসীম হৈ আছে যেতে Q = মোস্ট ইম্পৰ্টেন্ট পইণ্টছ এইকিটা যে P = 0 যেতিয়া হ'ব কোনটো ক্ষেত্ৰত ৰৈখিক চাহিদা ৰেখাৰ ক্ষেত্ৰত যেতিয়া এটো তলত চাহিদা ৰেখা আছে চাহিদা ৰেখাত আমি চাম এতিয়া আৰু P = যেতিয়া a/2b হয় তাত কি হ'ব স্থিতিস্থাপকতা 1 হ'ব আৰু 0 তকৈ বেছি আৰু a/2b তকৈ কম যিকোনো দৰত স্থিতিস্থাপকতা 1 তকৈ কম হ'ব আৰু a/2b তকৈ কম যিকোনো দৰত স্থিতিস্থাপকতা 1 তকৈ বেছি হয় আৰু 2.17 নং চিত্ৰত এইটো দেখুৱা হৈছে বুলি কৈছে বিভিন্ন অংকত এইটো মই ইয়াত ডেসক্ৰাইব কৰি দিব বিচাৰিছো ইয়াতে যে এডাল হৈছে চাহিদা ৰেখা এই চাহিদা ৰেখাত বিভিন্ন বিন্দু দেখুৱাইছে বিভিন্ন বিন্দু প্ৰথম কথাটো হৈছে যে ইয়াত কি হৈছে ইয়াত p ৰ মানটো কি আছে p মান যেটো আছে ইয়াত 0 হৈ আছে এইটো এই অৱস্থাত কি মান হৈছে 0 হৈ আছে গতিকে যেতিয়া p মানটো 0 হৈছে p মানটো 0 হোৱাৰ লগে লগে কি বুলি কৈছে p মানটো 0 হোৱাৰ লগে লগে স্থিতিস্থাপকতা কিমান হ'ব শূন্য হ'ব ইয়াত স্থিতিস্থাপকতা ইয়াত তলত দেখুৱাইছে যে মানটো ইলাস্টিটি অফ ডিমান্ড যেটো চৰম মান আছে হেতু শূন্য হৈ আছে এটো p ৰ ক্ষেত্ৰত দেখুৱাইছে আৰু যেতিয়া q = 0 হৈছে q = 0 হোৱাৰ লগে লগে ইলাস্টিটি অফ ডিমান্ড যেটো q মানটো যেতিয়া 0 হৈছে q মানটো এটো যেটো 0 হৈ আছে তেতিয়া ইলাস্টিটি অফ ডিমান্ড অৰ্থাৎ অসীম চাহিদা থাকিব হেতু কাৰণে কি হ'ব হেতু অসীম দেখাইছে আৰু তাৰ পিছত তাৰ মাজৰ পইণ্ট কিটা আমি আমাৰ এই চাহিদা ৰেখাডালৰ দুটা পইণ্ট আমি পালো এটো একেবাৰে শেষৰ পইণ্টটো এটো একেবাৰে শেষৰ পইণ্টটো যেতিয়া আমাৰ q মানটো 0 হৈ আছে q মানটো 0 হোৱাৰ লগে লগে p মানটো সৰ্বোচ্চ হ'ব a/b হ'ব আৰু হেতু দেখুৱাইছে তেতিয়া কি হ'ব এটো আমাক দেখুৱালে এটা মাজৰ পইণ্টত আমি চাব লাগিব মাজত কি হ'ব যে একেবাৰে a/a সো ইয়া যেটো মাজত আছিলে এটো a/2b আৰু 0 ৰ মাজত যেটা দৰ হ'ব তেতিয়া কি হ'ব এই মাজৰ অংকটো চাহিদা ৰেখাৰ মাজৰ এই অংকটো প্ৰতিনিধিত্ব কৰিব তেতে এই অংকত কি হয় ইলাস্টিটি অফ ডিমান্ড কি হ'ব less than 1 হ'ব ইয়াত less than 1 হয় আকৌ একেদৰে দৰ যেতিয়া a/2b ৰ পৰা a/b লৈ অৰ্থাৎ এই অংকলৈ পাব এই অংকলৈ পোৱাৰ লগে লগে চাহিদাৰ স্থিতিস্থাপকতা কি হ'ব ইলাস্টিটি অফ ডিমান্ড ইজ গ্ৰেটাৰ দেন 1 হয় এই অংকটোত মোস্ট ইম্পৰ্টেন্ট পইণ্টছ এইকিটা মনত ৰাখিব লাগিব এটো পৰীক্ষাত প্ৰশ্ন আগতে আহিছে হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ফাইনাল ইয়াৰত এবাৰো আহিব পাৰে গতিকে এটো ভালদৰে চাব লাগিব যে এডাল ৰৈখিক চাহিদা ৰেখাৰ বিভিন্ন বিন্দুত চাহিদাৰ স্থিতিস্থাপকতা দেখুৱা আৰু বৰ্ণনা কৰা গতিকে এইখিনি আমি বৰ্ণনা ইয়াৰ পৰা দিব পাৰিম নেক্সট কি কৈছে স্থিৰ স্থিতিস্থাপকতাৰ চাহিদা ৰেখা এডাল ৰৈখিক চাহিদা ৰেখাৰ বিভিন্ন বিন্দুত দৰ স্থিতিস্থাপকতা ভিন্ন ভিন্ন ই 0 ৰ পৰা ইনফিনিটি লৈ যিকোনো মান ল'ব পাৰে কিন্তু কিছুমান চাহিদা ৰেখাৰ ক্ষেত্ৰত চাহিদাৰ দৰ স্থিতিস্থাপকতা সদায় স্থিৰ হয় উদাহৰণস্বৰূপে এডাল উলম্ব চাহিদা ৰেখা ধৰা হ'ল দৰৰ যিকোনো মানৰ বাবে চাহিদা অপৰিৱৰ্তনীয় হলে এটো বাৰ লগাই দিছে অপৰিৱৰ্তনীয় দৰৰ যিকোনো মানৰ কাৰণে দৰটো কি হৈছে যে স্থিৰ চাহিদা ৰেখা আছে গতিকে তাত কি হৈছে যে অপৰিৱৰ্তনীয় হৈ আছে এনে চাহিদা ৰেখা এডালত দৰ সলনি হলেও চাহিদাৰ কোনো পৰিৱৰ্তন নহয় দৰৰ পৰিৱৰ্তন যিমানে হওক কম বেছি যিমানে নহওক কিন্তু চাহিদাৰ কোনো পৰিৱৰ্তন নহয় আৰু ইডি যেটো আছে ইলাস্টিটি অফ ডিমান্ড সদায় শূন্য হৈ থাকে সেয়েহে এডাল উলম্ব চাহিদা ৰেখা পূৰ্ণ অস্থিতিস্থাপক এই কথাটো মোস্ট ইম্পৰ্টেন্ট কথা যে এডাল উলম্ব চাহিদা ৰেখা যেটো আছে তলত চিত্ৰ আছে আমি চিত্ৰটো চাই লম या देखुवा हुआ নাই উলম্ব যেটো চাহিদা ৰেখা মই আকি দেখুৱাইছো চিত্ৰ যেহেতু নাই ইয়াত গতিকে উলম্ব চাহিদা ৰেখা কেনেকুৱা হ'ব যে চাহিদা ৰেখাটো এই দৰে হ'ব যে ইয়াত কি হৈছে যে দৰ বিভিন্ন স্তৰ দৰ এটো p1 দৰ হৈছে একেদৰে p2 দৰ হৈছে ওপৰলে দৰ বাঢ়ি গৈছে আৰু দৰ তললৈ আহিব পাৰে p0 আহিব পাৰে কিন্তু চাহিদাৰ কোনো পৰিৱৰ্তন একে ঠাইতে আছে চাহিদাৰ কোনো পৰিৱৰ্তন হোৱা নাই সেই কাৰণে যে যেটো উলম্ব চাহিদা ৰেখা আছে উলম্ব চাহিদা ৰেখাটো কি হ'ব যে অস্থিতিস্থাপক গতিকে উলম্ব চাহিদা ৰেখা অঙ্কন কৰা বুলি কলে এটো অঙ্কন কৰিলে হ'ল যে ইয়াত কি হৈছে যে মানটো ফিক্স যে কিউ বাৰ বুলি যেটো আমাক কৈছিলে কিউ বাৰ এটো এই কিউ বাৰটো ইয়াত আমি লৈ আহিছো আৰু ইয়াত কি দেখাবলে আমি কিউ পৰিমাণ দেখুৱাম ইয়াত কি দেখাম দাম পি দাম দেখুৱাম ইয়াত দাম বুলি অসমীয়া লিখি দিলে হ'ল যে ধুনিয়াকে ওপৰত y অক্ষ দাম আৰু x অক্ষত আমি কি দেখুৱাইছো পৰিমাণ দেখুৱাইছো বা চাহিদা দেখুৱাইছো
সো নেক্সট কি কৈছে এডাল ৰৈখিক চাহিদা ৰেখাৰ স্থিতিস্থাপকতা জ্যামিতি পদ্ধতিৰ সহায়ত সহজে নিৰ্ধাৰণ কৰিব পাৰি এডাল ৰৈখিক চাহিদা ৰেখাৰ যিকোনো বিন্দুত চাহিদা স্থিতিস্থাপকতা হৈছে সেই বিন্দুত চাহিদা ৰেখাৰ তলৰ অংশ আৰু ওপৰ অংশৰ অনুপাত ৰৈখিক চাহিদা ৰেখাত স্থিতিস্থাপকতা কি হয় সেইটো হৈছে যে চাহিদা ৰেখাৰ তলৰ অংশ আৰু ওপৰৰ অংশৰ যিটো অনুপাত সেইটো হৈছে চিত্ৰত এডাল ৰৈখিক চাহিদা ৰেখা Q ইকুৱেল টু যেটো a - bp আছিল আমি আৰম্ভণিৰ পৰা পাইছো এইটোৱে ৰৈখিক চাহিদা ৰেখাৰ সমীকৰণ গতিকে হেতু লোৱা হৈছে সো ধৰা হল p নট দৰত দ্ৰব্যটোৰ চাহিদা q নট আৰু দৰৰ সামান্য পৰিৱৰ্তনৰ কাৰণে নতুন দৰ হল p1 আৰু এই দৰত নতুন চাহিদা কি হ'ব q1 গতিকে আমি চিত্ৰটো লৈ লৈছো আগতেকে চিত্ৰটোত আমাক কি কৈছে হেতু অকমান বুজি ল'ব লাগিব চিত্ৰটো যেতিয়া বুজি পাম চিত্ৰটো কি কৈছে যে প্ৰথমে কি আছে এটা নতুন দৰ আছে আৰু চাহিদা ৰেখাটো এটো ৰৈখিক চাহিদা ৰেখা ইয়াত অঙ্কন কৰি থৈছে p নট দৰ আছে p নট দৰত চাহিদা কিমান আছে q নট আছে এইটো ইয়াত কিমান চাহিদা নিৰ্ণয় হৈ আছে এইটো আছে q নট গতিকে q নট আছে আৰু একেদৰে এতিয়া দৰ পৰিৱৰ্তন হৈ q p নটৰ পৰা p1 লে পালে তেতিয়া q যেটো আছে অৰ্থাৎ যেটো পৰিমাণ আছে হেতু q নটৰ পৰা কি হ'ব q1 লৈ আহিব এইটো ইয়াত কি হৈছে p1 এইটো হৈছে q1 এনেকে আহি যাব আৰু মই আগত কোৱা দৰ ইয়াত কি দেখাইছে এইটো পৰিমাণ দেখাইছে x অক্ষত আৰু y অক্ষত দৰ অৰ্থাৎ দাম দেখাইছে হেতু চাব লাগিব আৰু আমাৰ চাহিদা ৰেখাটোৰ নাম হৈছে কি ab চাহিদা ৰেখা এটা ৰৈখিক চাহিদা ৰেখা আৰু যাৰ সমীকৰণ হৈছে q ইকুৱেল টু a - bp এতিয়া কি হৈছে যে এই পৰিৱৰ্তনটো আমি দেখাব লাগিব এতিয়া del q যেটো আছে del q টো আমি দেখাব লাগিব এটা del q বুলি কলে আমি কি পাম যে del q টো আমি কেনেকৈ পাম q1 যেটো del q আছে হেতু কি হ'ব এই অংশটো যেটো আছে এই অংশটো হৈছে del q গতিকে সেই অংশটো আমি কেনেকৈ লিখিম q1 q নট বুলি আমি লিখিব পাৰিম এই ৰেখাডাল আমি এনেকৈ লিখিব পাৰিম আৰু সেই ৰেখাটো আমি কাৰ সমান হ'ব যে ইয়াত এটা আমাৰ আয়ত হৈছে এইটো এটা অংশ আয়ত হৈ আছে সেই আয়তৰ ওপৰৰ যেটো অংশ আছে ওপৰৰ যেটো বাহু আছে সেই বাহুটোৰ লগত সমান হৈ আছে তাৰ নাম হৈছে CD আৰু সেইটোকে আমাৰ ইয়াত উল্লেখ কৰিছে এইটো তাকে উল্লেখ কৰিছে আশা ৰাখিছো সকলোৱে বুজি পাইছে একেদৰে del q টো আকৌ কি কৰিছে CE ৰ লগতো সমান বুলি ইয়াত কৈছে আমি কেনেদৰে হৈছে হেতু চাই ল'ব বিচাৰিছো যে CE ৰ লগত সমান কৈছে CE টো কোনটো হ'ব del q যেটো আছে CE ৰ লগত সমান বুলি কৈছে হেতু একচুয়ালি del q নহয় del p হ'ব লাগিছিল এটো ইয়াৰ ভুল হৈ আছে হেতু del p হ'ব লাগে del q নহয় এটো del p হ'ব লাগে এটা আপোনালোকে শুদ্ধ কৰি ল'ব ইয়াত প্ৰিন্টিং মিস্টেক হৈ গৈছে গতিকে del p মানে পৰিৱৰ্তন কিমান আছে যে p নট দৰ আছিল p নটৰ পৰা p1 হলগে গতিকে এই যেটো ৰেখা আছে সেই ৰেখাটো সমান হৈছে আৰু সেই ৰেখাটো এটো সম্পূৰ্ণ আমি এনেকৈ যদি লওঁ তেতিয়া এইটো যেনে ইয়াত আয়ত হৈ আছিল এটা সেই আয়তৰ নিচিনাকৈ ইয়াতো আয়ত হৈছে গতিকে সেই আয়তৰ এইটো CE যেটো অংশ আছে হেতু CE ৰ সমান হৈছে p1 p নট যেটো আছে হেতু CE ৰ সমান হৈছে গতিকে এটো হ'ব লাগিব del p1 ইকুৱেল del p ইকুৱেল টু not p1 del p ইকুৱেল টু অৰ্থাৎ দৰৰ পৰিৱৰ্তন del p ইকুৱেল টু কিমান হ'ব লাগিব p1 p নট আৰু তাৰ ইকুৱেল কি হ'ব CE হ'ব আৰু এইখিনিকে আমি কি কৰিম ইলাস্টিচিটি অফ ডিমান্ড যেটো আমাৰ সূত্ৰ আছে সেই সূত্ৰত বহাই দিম সূত্ৰত যেতিয়া বহাই দিম সূত্ৰত বহাই দিয়াৰ লগে লগে আমাৰ যেটো সূত্ৰ আছিল যেতিয়া আমি সূত্ৰত বহাই দিম সূত্ৰত বহাই দিয়াৰ লগে লগে আমি এই অংশখিনি এটো পাম এইখিনি আপোনালোকে সলভ কৰি ল'ব বুলি মই আশা ৰাখিলো ইয়াত আমি মই যেটো সূত্ৰ আপোনালোকক দেখাইছিল সেই সূত্ৰটোৱে আছে ডাইৰেক্ট এটো সূত্ৰ পাতিলেও হ'ব আৰু ইয়াত মানখিনি বহালে হ'ল del q যেটো আছে del q ঠাই কি আছে q1 যেটো del q আছে del q ঠাইত কি আহিব লাগিব q1 q নট আহিব লাগিব আৰু del p যত আছে তাত আহিব লাগিব p1 p নট আৰু ইয়াত p আৰু যেটো q p নট যেটো আছে p নট কি আছে o p নট বুলি ক'লে কোনটো হ'ব এই অংশটো হ'ব এই অংশটো জ্যামিতি যেটো কৰি আছো আমি o p নট আৰু o q নট কোনটো হ'ব ইয়াৰ পৰা ইয়াৰ লৈকে এই অংশটো হ'ব হেতু লৈ লৈছে আৰু ইয়াত আমি অলৰেডি যেটো পাইছো q1 ইকুৱেল টু q নট q1 আৰু q নট যেটো আছে তাৰ মান cd বুলি আমি পাইছিলো cd এই অংশটো পাইছিলো সেই অংশটো লৈছে আৰু যেটো ইয়াত কি কৈছে p1 p নট যেটো আছিল p1 p নট এই অংশটোৰ মান কি বুলি কৈছে ce ইয়াত এই ce যেটো আছে সেই ce টো ইয়াত লৈ লৈছে আৰু বাকিখিনি এটো একে লৈছে আৰু ইয়াত কি কৈছে যেহেতু ECD বুলি ক'লে কোনটো হ'ব ECD এই ত্ৰিভুজটো del ECD আৰু del B P not D তেতিয়া কোনটো হ'ব del P not D আকৌ এবাৰ ভালকে চাই লৈছো del P not B বুলি ক'লে B P not D
তেতিয়া বি কোনটো এইটো আৰু পি নট বুলি ক'লে কোনটো হ'ব এইটো হ'ব আৰু কি হ'ব কোনটো ডি এই দুটা কি বুলি কৈছে সদৃশ ত্ৰিভুজ এটা সদৃশ ত্ৰিভুজ হোৱাৰ কাৰণে কি হ'ব CD by CE equal to P not D মানে এই ত্ৰিভুজটোৰ এই যেটো B P not D যেটো আছে এই ত্ৰিভুজৰ পৰা লৈ আছে যে P not D মানে এই ৰেখাডাল CD কোনটো ৰেখা আছিল CD ৰেখা এটো আছিল এই ৰেখাটোৰ লগত সমান একে মানে সদৃশ হৈ আছে আৰু একেদৰে P not B হ'ব C ৰ মানটো যেটো C ৰ মান আছে P not B কোনটো হ'ব এই অংশটো P not B এটো সমান হ'ব সদৃশ ত্ৰিভুজ হোৱাৰ কাৰণে কিন্তু আৰু এটা কথা ক'লে যে P not D by P not B equal to O Q not বুলি ক'লে কোনটো হ'ব এই অংশটো আৰু কি হ'ব by P not B হ'ব P not B কোনটো হ'ব P not B টো ইয়াৰ ওপৰৰ অংশটো হ'ব এটো কৈছে তেতিয়া এতেকে OP not by P not B equal to Q not D by P not B যেহেতু B P not D আৰু BOA হৈছে সদৃশ ত্ৰিভুজ গতিকে এইটো হ'ব আৰু হেহে ইয়াত কি হ'ব যে আমাৰ কি কৈছে ওপৰ তলৰ অংশৰ ওপৰ অংশৰ যেটো অনুপাত বুলি কৈছিল হেতুকে হৈছে ইয়াত ED equal to DA by DB বুলি কৈছে এটো চাহিদা ৰেখাৰ তলৰ অংশৰ ওপৰ অংশ চাহিদা ৰেখাৰ যেটো DA অংশ আছিল তলৰ অংশ যেটো DA অংশ এটো এই DA অংশটো ডিভাইডেড বাই কি হ'ব যে কোনটো অংশ লৈছে DB অংশটো লৈছে DB বুলি ক'লে কোনটো হ'ব এই অংশটো অৰ্থাৎ চাহিদা ৰেখা এডাল জতে সেট কৰা হয় যেটো বিন্দু থাকিব তাৰ তলৰ অংশটোৰ লগত যেটা ওপৰৰ অংশটো ইয়াৰ ওপৰৰ অংশটো আমি যেটা অনুপাত লম তেৰে সেই অনুপাতটো কি হ'ব জ্যামিতিক পদ্ধতি মতে চাহিদাৰ স্থিতিস্থাপকতা হ'ব সো নেক্সট কি আছে আমাৰ এই পদ্ধতিৰ সহায়ত এডাল ৰৈখিক চাহিদা ৰেখাৰ বিভিন্ন বিন্দুত চাহিদাৰ স্থিতিস্থাপকতা উলিয়াব পাৰি চাহিদা ৰেখাডালে সো স্থিতিস্থাপকতা উলিয়াব পাৰি চাহিদা ৰেখাডালে আনুভূমিক অক্ষত ছেদ কৰা বিন্দুটোক স্থিতিস্থাপকতা 0 আৰু চাহিদা ৰেখাডালে উলম্ব অক্ষত ছেদ কৰা বিন্দুটোৰ স্থিতিস্থাপকতা ইনফিনিটি হ'ব আৰু চাহিদা ৰেখাডালৰ মধ্যবিন্দুৰ স্থিতিস্থাপকতা কিমান হ'ব 1 আৰু মধ্যবিন্দুৰ বাওঁফালে যিকোনো বিন্দুৰ স্থিতিস্থাপকতা একতকৈ বেছি আৰু সোঁফালে কি হ'ব যিকোনো বিন্দুৰ স্থিতিস্থাপকতা একতকৈ কম হ'ব মানে ক্ৰমান্বয়ে কি হ'ব 0 ৰ পৰা বাঢ়ি গৈ থাকিব 0 ৰ পৰা বাঢ়ি লৈ এটো এই অৱস্থাত কি হ'ব ইনফিনিটি হ'ব মাজত কি হ'ব একৰ সমান হয় আৰু ইয়াৰ তলত ইয়াত কি হ'ব একতকৈ কি হ'ব লেস দেন ইয়াত যেটো আছে হেতু কি হ'ব চাহিদা লেস দেন 1 হ'ব আৰু ইয়াত কি হ'ব ইয়াত হ'ব গ্ৰেটাৰ দেন 1 তকৈ গ্ৰেটাৰ হ'ব গৰিকে এটো আমি ইয়াৰ পৰা বুজি পালো আৰু কৈছে যে মন কৰিব লাগে যে এটা আনুভূমিক অক্ষডালত P equal to 0 আৰু উলম্ব অক্ষত Q equal to কি হয় 0 আৰু চাহিদা ৰেখাৰ মধ্যবিন্দুত কি হ'ব P অৰ্থাৎ দামটো কি হ'ব A by twice B হ'ব ইয়াৰ পৰা আমি ডাইৰেক্ট উলিয়াই দিব পাৰিম দামটো যদি উলিয়াব লগা হয় তেতিয়া চিত্ৰ 2.18 ত 18 বিট আয়তীয় পৰাবৃত্তৰ ৰেক্টেঙ্গুলাৰ হাইপাৰবোলা আকৃতিৰ এডাল চাহিদা ৰেখা দেখুৱা হৈছে এই চাহিদা ৰেখাৰ এটা নিৰ্দিষ্ট ধৰ্ম হৈছে যে চাহিদা ৰেখাডালৰ দৰ শতকৰা পৰিৱৰ্তন আৰু চাহিদা শতকৰা পৰিৱৰ্তন সমান মোস্ট ইম্পৰ্টেন্ট কথা যে আয়তীয় পৰাবৃত্ত এটা আঁকি দেখুৱা আৰু তাত চাহিদাৰ স্থিতিস্থাপকতা কেনেকুৱা বুলি ক'ব তাত কি হৈছে যে চাহিদা সেই চাহিদা ৰেখাডাল অৰ্থাৎ যেটো আয়তীয় পৰাবৃত্ত চাহিদা ৰেখা হ'ব সেই চাহিদা ৰেখাডালত দৰ শতকৰা পৰিৱৰ্তন আৰু চাহিদাৰ শতকৰা পৰিৱৰ্তন একে হ'ব আৰু হেহে কি হ'ব এই চাহিদা ৰেখাৰ প্ৰত্যেক বিন্দুতে কি হ'ব ED equal to 1 অৰ্থাৎ চাহিদাৰ স্থিতিস্থাপকতা একৰ সমান হ'ব আৰু এই কোৱেশ্চনটো আগত আহিছে যে আয়তীয় পৰাবৃত্ত এটাত চাহিদাৰ স্থিতিস্থাপকতা কি হয় যে সকলো বিন্দুতে কি হ'ব সকলো বিন্দুতে চাহিদাৰ স্থিতিস্থাপকতা একৰ সমান হয় এই চাহিদা ৰেখাডাল একক স্থিতিস্থাপকতাৰ চাহিদা ৰেখা বোলে যে আয়তীয় পৰাবৃত্তৰ চাহিদা ৰেখা কেনেকুৱা যে একক স্থিতিস্থাপকতাৰ চাহিদা ৰেখা বুলি কোৱা হয় আয়তীয় পৰাবৃত্ত চাহিদা ৰেখাডাল হৈছে একক স্থিতিস্থাপকতাৰ চাহিদা ৰেখা মোস্ট ইম্পৰ্টেন্ট আৰু ইয়াৰ উলম্ব চাহিদা ৰেখাও দেখুৱাইছে যে বি ৰেখাডালৰ যিকোনো স্থিতিস্থাপকতা হ'ল যেটো বি পইণ্টৰ আয়তীয় পৰাবৃত্ত আছিল আৰু এটো কি হৈছে উলম্ব চাহিদা ৰেখা যেটো মই অলৰেডি আপোনালোকক দেখুৱালো সো নেক্সট কি আছে দ্ৰব্যৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা নিৰ্ণয়কাৰী কাৰকবিলাক কি কাৰকে দ্ৰব্যৰ স্থিতিস্থাপকতা নিৰ্ণয় কৰে এটা দ্ৰব্যৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰে দ্ৰব্যটোৰ প্ৰকৃতি বিকল্প দ্ৰব্যৰ উপস্থিতিৰ ওপৰত মোস্ট ইম্পৰ্টেন্ট কথা কিহৰ ওপৰত চাহিদা স্থিতিস্থাপকতা নিৰ্ভৰ কৰিব সেইটো হৈছে দ্ৰব্যটোৰ প্ৰকৃতি আৰু বিকল্প দ্ৰব্যৰ উপস্থিতিৰ ওপৰত উদাহৰণস্বৰূপে আৱশ্যকীয় সামগ্ৰী যেনে খাদ্য সামগ্ৰী জীৱনৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় সামগ্ৰী
এইবিলাক সামগ্ৰী কিয় খাদ্য সামগ্ৰী আমাৰ প্ৰয়োজন আছে গতিকে এই সামগ্ৰীৰ দৰ পৰিৱৰ্তনৰ ফলত চাহিদাৰ বিশেষ কোনো পৰিৱৰ্তন নহয় কাৰণ দৰ পৰিৱৰ্তন হ'লেও বা নহ'লেও সেইখিনি অত্যাৱশ্যকীয় সামগ্ৰী হয় আৰু এইখিনি মানুহে ক্ৰয় কৰিবই লাগিব আৰু খাদ্য সামগ্ৰীৰ দৰ বৃদ্ধি হ'লেও ইয়াৰ চাহিদাৰ কোনো বিশেষ পৰিৱৰ্তন নহয় অন্যহাতে বিলাসী সামগ্ৰীৰ চাহিদা দৰ পৰিৱৰ্তনৰ ফলত বিশেষভাৱে পৰিৱৰ্তন হয় সাধাৰণতে আৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা অস্থিতিস্থাপক আৰু বিলাসী সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা স্থিতিস্থাপক মোষ্ট ইম্পৰ্টেণ্ট লাইন আছে এইটো যে চাহিদা স্থিতিস্থাপক হোৱা সামগ্ৰী এবিধৰ উদাহৰণ দিয়া বুলি ক'লে বিলাসী সামগ্ৰী উদাহৰণ দিব লাগিব আৰু চাহিদা অস্থিতিস্থাপক হোৱা এবিধ সামগ্ৰীৰ নাম দিয়া বুলি ক'লে অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰী আছে সেইটো মনত ৰাখিব লাগিব নেক্সট যদিও খাদ্য সামগ্ৰীৰ চাহিদা অস্থিতিস্থাপক কিছুমান বিশেষ খাদ্য সামগ্ৰী চাহিদাৰ স্থিতিস্থাপক উদাহৰণস্বৰূপে মাহজাতীয় শস্যৰ এটা বিশেষ প্ৰকাৰ ধৰা হ'ল যদি মাহজাতীয় শস্যৰ এই বিশেষ প্ৰকাৰবিধৰ দাম বাঢ়ে তেন্তে মানুহে মাহজাতীয় শস্যৰ অন্য বিকল্প ক্ৰয় কৰিব যদিহে বিকল্প দ্ৰব্য সহজে উপলব্ধ তেন্তে দ্ৰব্য এটাৰ চাহিদা স্থিতিস্থাপক হ'ব আৰু যদি বিকল্প দ্ৰব্য সহজে উপলব্ধ নহয় তেন্তে দ্ৰব্যটো অস্থিতি অৰ্থাৎ নিৰ্ণয়কাৰী দুটা আছিলে নিৰ্ণয়কাৰী দুটা কি হৈছে যে খাদ্য সামগ্ৰীটোৰ যিটো প্ৰকৃতিৰ কথা কৈছিলে আমাক সামগ্ৰীটোৰ প্ৰকৃতি যিটো আছিলে তে নিৰ্ভৰ কৰে প্ৰকৃতিৰ ওপৰত আৰু বিকল্প দ্ৰব্যৰ ওপৰত তেতিয়া প্ৰকৃতি কেনেকুৱা আছে যে প্ৰকৃতি যদি অত্যাৱশ্যকীয় হয় তেতিয়া সেইটো কি হ'ব চাহিদাৰ যিটো স্থিতিস্থাপকতা অস্থিতিস্থাপক হ'ব আৰু যদি প্ৰকৃতি কি হৈছে বিলাসী সামগ্ৰী হয় তেতিয়াহ'লে কি হ'ব স্থিতিস্থাপক বেছি হ'ব আৰু যদি বিকল্প দ্ৰব্যৰ উপস্থিতি থাকে তেতিয়াহ'লে স্থিতিস্থাপক হ'ব আৰু যদি বিকল্প দ্ৰব্য নাথাকে তেতিয়াহ'লে কি হ'ব অস্থিতিস্থাপক হ'ব সেইটোৱে মেইন কথা ইয়াত মেইন পইণ্টছটো সেয়াই হৈছে স্থিতিস্থাপকতা আৰু ব্যয় এটা দ্ৰব্যত কৰা ব্যয় হ'ল দ্ৰব্যটোৰ চাহিদাৰ পৰিমাণ আৰু ইয়াৰ দৰৰ পূৰণফল ব্যয়টো কি হ'ব বুলি কৈছে যে দ্ৰব্যটোত যিটো চাহিদাৰ পৰিমাণ আছে আৰু সেই চাহিদাৰ পৰিমাণৰ লগত দৰৰ যিটো আছে তাৰ পূৰণফল অৰ্থাৎ যিমান চাহিদা আছে অৰ্থাৎ কিউ যিটো আছে কিউ লগত যদি আমি পি পূৰণ কৰোঁ সেইটো হৈছে দৰ আমি ধৰি ল'লোঁ যে 5 কেজি চেনি কিনিলোঁ 5 কেজি চেনিৰ দাম প্ৰতি কেজি চেনিৰ দাম ধৰি লৈছোঁ 40 টকা গতিকে 40ৰ লগত যেতিয়া আমি পূৰণ কৰিম 5টো তেতিয়া আমি কিমান পাম 200 পাম গতিকে সেই 200টো হৈছে কি ইয়াৰ ব্যয় এইখিনি আমি টকা ব্যয় কৰিব লগা হৈছে সেইটো কথা বুজাব বিচাৰিছে যে দ্ৰব্যৰ চাহিদা আৰু দৰৰ মাজত বিপৰীতমুখী সম্পৰ্ক আছে সেই কথা আমি আগৰ পৰা পাই আহিছোঁ এটা দ্ৰব্যৰ দৰ বৃদ্ধি হ'লে দ্ৰব্যটোৰ ব্যয় বৃদ্ধি হ'ব নে কমিব তাক নিৰ্ভৰ কৰে দৰ পৰিৱৰ্তনৰ ফলত হোৱা চাহিদা পৰিৱৰ্তনৰ ওপৰত মোষ্ট ইম্পৰ্টেণ্ট লাইন আছে এইটো যে দ্ৰব্যৰ দৰ বৃদ্ধি হ'লে দ্ৰব্যটোত কৰা ব্যয় বৃদ্ধি হ'ব নে কমিব সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব দ্ৰব্যৰ দৰ পৰিৱৰ্তনৰ ফলত হোৱা চাহিদা পৰিৱৰ্তনৰ ওপৰত কেনেদৰে চাহিদা পৰিৱৰ্তন আৰু সেয়া হৈছে চাহিদাৰ স্থিতিস্থাপকতা ধৰা হ'ল দ্ৰব্য এটাৰ দৰ বৃদ্ধি হ'ল যদি চাহিদাৰ পৰিমাণ শতকৰা হ্ৰাস দৰৰ শতকৰা বৃদ্ধিতকৈ বেছি হয় তেন্তে দ্ৰব্যটোত কৰা ব্যয় হ্ৰাস পাব ইয়াত কি কৈছে চাহিদাৰ পৰিমাণৰ শতকৰা হ্ৰাস বুলি কৈছে মই পৰিৱৰ্তন বুলি কৈছোঁ এইটো কনফিউজ নহ'ব যে যেতিয়া দ্ৰব্য এটাৰ দৰ বৃদ্ধি হ'ল দৰটো ধৰি লৈছোঁ বৃদ্ধি হ'ল পি এইটো কি হ'ল বৃদ্ধি হোৱা চিম্বল এটা লৈছোঁ এইটো বৃদ্ধি হ'ল আৰু ইয়াৰ ফলস্বৰূপে কি হৈছে যে ইয়াৰ ফলস্বৰূপে বৃদ্ধি হোৱাৰ ফলস্বৰূপে যিটো তাৰ চাহিদা আছে চাহিদা নিশ্চয় কমিব আৰু চাহিদা কমিলে যে চাহিদাৰ পৰিমাণৰ শতকৰা হ্ৰাস কমিবই ইয়াৰ শতকৰা হ্ৰাস হ'ব আৰু সেই শতকৰা হ্ৰাস যদি দৰৰ শতকৰা বৃদ্ধিতকৈ দৰৰ শতকৰা বৃদ্ধি হ'ব ইয়াত আৰু তাতকৈ যদি বেছি হয় অৰ্থাৎ যিটো কিউৰ যিটো কমি যোৱাৰ যিটো শতকৰা আছে সেই শতকৰা হ্ৰাসটো কি হয় এইটো বেছি হৈছে কোনটোতকৈ পিৰ বাঢ়ি যোৱাৰ যিটো শতকৰা হাৰ আছে তাতকৈ যদি বেছি হয় তেতিয়া কি হ'ব ব্যয় হ্ৰাস পাব তেতিয়া ব্যয়টো কি হ'ব হ্ৰাস পাব অৰ্থাৎ চাহিদাৰ তেওঁ কমকৈ বস্তুটো কিনিব চাহিদা শতকৰা হ্ৰাস পোৱা মানে কি তেওঁ বস্তুটো কমকৈ কিনিব কমকৈ কিনিলে কম ব্যয় হ'ব আনহাতে যদি চাহিদাৰ পৰিমাণৰ শতকৰা হ্ৰাস দৰৰ শতকৰা বৃদ্ধিতকৈ কম হয় তেন্তে দ্ৰব্যটো ব্যয় বৃদ্ধি পাব আকৌ কৈছে যে চাহিদাৰ শতকৰা হ্ৰাস যিটো আছিলে সেইটো যদি দৰৰ শতকৰা বৃদ্ধিতকৈ কম হয় মানে চাহিদাটো থাকিবই গতিকে কি হ'ব তেওঁ ব্যয়টো বৃদ্ধি পাব যদি চাহিদাৰ পৰিমাণৰ শতকৰা হ্ৰাস দৰৰ শতকৰা বৃদ্ধিৰ সমান তেন্তে দ্ৰব্যটোত কৰা ব্যয়ৰ কোনো পৰিৱৰ্তন নহয় যে চাহিদাৰ যিটো পৰিমাণৰ শতকৰা হ্ৰাস হৈছে দৰৰ শতকৰা বৃদ্ধিৰ দুইটা সমান হৈ আছে তেতিয়া দ্ৰব্যটোৰ ব্যয়ৰ কোনো পৰিৱৰ্তন নহয় আশা ৰাখিছোঁ এই তিনিটা কণ্ডিশ্যন মনত থাকিব আপোনালোকৰ এই তিনিটা কণ্ডিশ্যন ভালদৰে চাব লাগিব যে প্ৰথমটো মই ভালদৰে বুজাই দিছোঁ আৰু ছেকেণ্ড দুটা মই থুলমূলকৈ কৈ থৈছোঁ সেয়া প্ৰথমটোৰ পৰা বুজি ল'ব পাৰিব চ' নেক্সট কি আছে
যে স্থিতিস্থাপকতা আৰু এটা দ্ৰব্যত কৰা ব্যয়ৰ পৰিৱৰ্তনৰ সম্পৰ্ক তেতিয়া সেই সম্পৰ্কটো কেনেকৈ ধৰা হ'ল পি দৰত এটা দ্ৰব্যৰ চাহিদা কিউ আৰু পি প্লাছ ডেল পি দৰত দ্ৰব্যটোৰ চাহিদা কিউ প্লাছ ডেল কিউ দুটা দিছে গতিকে পি দৰত দ্ৰব্যটোত কৰা মুঠ ব্যয় পি কিউ এটো অথনি কৈছিলো মই আৰু পি প্লাছ ডেল পি দৰত দ্ৰব্যটোত কৰা মুঠ ব্যয় কিমান হ'ব এটো দুইটা পূৰণ হ'ব দুইটা ক্ষেত্ৰতে দৰ এত কি হৈছে এটো হৈছে দৰ আৰু এটো হৈছে চাহিদা বা পৰিমাণ দুটা পূৰণ হ'ব আৰু যদি পিৰ পৰা পি প্লাছ ডেল পি লৈ পৰিৱৰ্তন হয় দৰ তেন্তে দ্ৰব্যটোত কৰা ব্যয়ৰ পৰিৱৰ্তন কিমান হ'ব দুইটা মাইনাস কৰিব লাগিব যে প্ৰথম যেটো খৰচ আছিল ব্যয় হেতু মাইনাস কি হ'ব পিছত হোৱা খৰচৰ পৰা মাইনাস হ'ব আৰু মাইনাস হলে এটো আমি যদি ক্যালকুলেশন কৰিম ধুনিয়াকে এটো যদি পূৰণ কৰিলে আমি এইখিনি মান পাই যাম এটো সিম্পলিফাই কৰিব লাগিব সৰল কৰিব লাগিব সো ডেল পি আৰু ডেল কিউ খুব সৰু মানৰ কাৰণে ডেল পি ইনটু ডেল কিউৰ মান উপলক্ষ্য নেগলিজিবল হ'ব এই ক্ষেত্ৰত দ্ৰব্যটোত কৰা ব্যয়ৰ পৰিৱৰ্তন হ'ব আনুমানিক ইমান এটো চাই লব আৰু ব্যয়ৰ আনুমানিক পৰিৱৰ্তন ডেল ই হ'ব ব্যয়ৰ আনুমানিক পৰিৱৰ্তনটো কি বুলি কৈছে ডেল ই এক্সপেন্ডিচাৰ হেতু কাৰণে ডেল ই লৈছে ব্যয়টো এক্সপেন্ডিচাৰ বুলি কোৱা হয় গতিকে কিউ ইনটু ডেল পি প্লাস পি ইনটু ডেল কিউ আৰু এইখিনি কৰিলে আমি ইয়াত এইটো পাম এইটো চাই লব ধুনিয়াকে আৰু প্ৰয়োজন হলে মই পিছৰ পৰ্যায়ৰ যেটো পাৰ্ট 11 হ'ব তাত ভালদৰে বুজাম ইয়াত বুজাবলৈ অলপ সময়ৰ অসুবিধা হৈছে আৰু ইয়াত কন্ডিশন কেইটামান দিছে কন্ডিশন কেইটা আপোনালোকে চাই লব এইখিনি পাৰ্ট 11 ত আমি ভালদৰে চাই লম আৰু এই বিষয়ে অলপ তাত পহলাই মই আলোচনা কৰিম গতিকে ভিডিওটো ইমানতে শেষ কৰিব বিচাৰিছো আৰু পাৰ্ট 11 ত আপোনালোকে কোৱেশ্চন আনসাৰ বিলাক পাই যাব ভিডিওটো যথেষ্ট ডাঙৰ হৈছে ভিডিওটো সময় বেছি লৈছে 47 মিনিটৰ হৈছে এটো কাৰণে কমাব লগা হৈছে তাৰ কাৰণে মই ক্ষমা বিচাৰিছো আৰু আপোনালোকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ